বহুত জেগাত আমাক প্ৰশ্ন কৰে ভগৱন্ত প্ৰভুক ইমানেই ভজনা কৰো তথাপিতো দেখা নাই কিয় শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ অমৃত ইখে প্ৰধান ধন জন যত পুত্ৰ পৰিবাৰ ইখব বিষয় মান আমাক কৈছে হে মহা নাৰায়ণ ৰূপী প্ৰভু ভগৱন্তৰ একনিষ্ঠ সেৱক ভকতবৃন্দ আমাক কৈ গৈছে যে ধন জন পুত্ৰ ভাৰ্যা এই সকলো বিলাক মাত্ৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুহে কেৱল মাত্ৰ দৈৱকী নন্দন দেও প্ৰভু ভগৱন্তৰ গুণনামেহে আমাৰ সমস্ত জনকে এই সংসাৰখন তৰি যোৱাত সহায় কৰিব বুলি কৈছে এতিয়া বহুত জেগাত আমাক প্ৰশ্ন কৰে ভগৱন্ত প্ৰভুক ইমানেই ভজনা কৰো তথাপিতো দেখা নাই কিয় জটিল প্ৰশ্ন আমাৰ দ্বিতীয় জনা গুৰু মহাপুৰুষ মাধৱ গুৰুজনাই নামঘোষাৰ উপদেশৰ 8 নং ঘোষাত সুন্দৰভাৱে উল্লেখ কৰি থৈ গৈছে কি বুলি উল্লেখ কৰিছে বাৰু অইবক্ত ঈশ্বৰ হৰি ইমতে পূজিবাতাংক ব্যাপকত কিবা বিসৰ্জন এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন এতিয়া মূৰ্তি শূন্য মানে কি মূৰ্তি শূন্য মানে হ'ল নিৰাকাৰ নিৰাময় সেই নিৰাকাৰ নিৰাময় ভগৱন্ত প্ৰভুক দেখা পাবলৈ হলে আমি হব মূৰ্তি শূন্য হব লাগিব যদিহে আমি মূৰ্তি শূন্য হৈ যাওঁ তেতিয়াহে কিন্তু দৈৱকী নন্দন দেও এক ঈশ্বৰ ভগৱন্ত প্ৰভুক আমি হবে দেখা পাম এতিয়া আকৌ কৈছে এহি ক্ষণে আছে এহি ক্ষণে নাই
হাতে কণা তে কমায়া পদ্ম পত্ৰ জল জীবন চঞ্চল অথিৰম নুইচকায়া অথিৰম নুইচকায়া। এতিয়া আমি হবে যত যিমান বস্তু চকুৰে দেখি আছো সেইবিলাক কেৱল মাত্ৰ মায়াৰ দৃষ্টিৰেহে দেখি আছো। সেইবিলাক অবস্তুহে, কাৰণ ভগৱন্তই কৈছে অবস্তুক দেখাবয় বস্তুক আৱৰি এহিখে মুহুৰ মায়া জানা নিষ্ঠ কৰি। তেনেহলে স্থায়ী বস্তু কোনবিলাক? গুৰু বস্তু স্থায়ী, দেহ বস্তু স্থায়ী, নাম স্থায়ী, ভকত স্থায়ী। পৃথিৱীত থকালৈকে গুৰু থাকিব, দেও থাকিব, নাম থাকিব, ভকত থাকিব। কিন্তু ধন জন জীবন যৌৱন টকা পইচা গাড়ী মটৰ ঐশ্বৰ্য বিভূতি মৰিলে লগে নজায়। গতিকে এইবিলাক বস্তুৰ প্ৰতি আমাৰ মুখখন কিন্তু এৰিব লাগিব। সদায় ভগৱন্তৰ গুণনাম কেনেকৈনো শ্ৰৱণ কীৰ্তন কৰিব পাৰি সেইবিলাক কথাহে আমি ভাবিবৰ সময় হৈ গল। আমাৰ সকলোৰে হৃদয়ৰ মাজত নামৰ ভাণ্ডাৰ আছে। আমি সবে নাম বস্তু প্ৰকাশ কৰিবই লাগিব। প্ৰকাশ নকৰা সকল নৈত উটি অহা জাবৰৰ দৰে কৰবাত লাগি ধৰিব, তাতেই পচি শেষ হৈ যাব। এতিয়া ভগৱন্ত প্ৰভুৱে আমাৰ পৰা বাৰু কি বিচাৰে? কাৰণ জন্ম দিয়া পিতৃ মাতৃ ককাই ভাই বন্ধু বান্ধৱ ওচৰ চুবুৰীয়া সকলোৱে আশা কৰে ল'ৰাটো পঢ়ি শুনি ভাল মানুহ হওক, চাকৰি এটা পাওক, টকা পইচা হওক, ঘৰ দুৱাৰ বনাওক, সুন্দৰ কন্যা এগৰাকী পাওক, ইত্যাদি ইত্যাদি আশাতেই বন্দী হৈ থাকে। কিন্তু ভগৱন্ত প্ৰভুৰ আশাটো অকণমান বেলেগ ধৰণৰ। আমাক হবক মনুষ্য ৰূপে ধৰাধামলৈ বাৰু কিয় পঠিয়ালে? মনুষ্য তনুক লাগি পঠাইলা আপুনি, এবে মোক ভজিবেক বুলি চক্ৰপাণি। এতিয়া চক্ৰপাণি মানেনো কি? যিজনক খালি চকুৰে দেখা পোৱা নাযায় সেইজনেই হল চক্ৰপাণি। আপোনাৰ আমাৰ হাতত থকা বীজাণুবিলাক যেনেদৰে অনুবীক্ষণ
অনুবীক্ষণ যন্ত্ৰ নহলে দেখা পোৱা নাযায় ঠিক তেনেদৰে ভগৱন্ত প্ৰভুক দেখা পাবলৈ হলে ভকতিৰ অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিব লাগিব তাৰ পাছত আকৌ কৈছে কৃপাময় প্ৰভুক নভজেত ভুলুক কেনমতে পাপী কৱে ৰিব দুখ লোক গতিকে ভগৱন্তক পাবলৈ হলে আমি ভকতি কৰিবই লাগিব আৰু ভকতৰ সংগলৈ আহিবই লাগিব কাৰণ ভকতৰ মাজেদিহে ভগৱন্তক দেখা পোৱা যায় সেই বুলিয়েই ভকতসকল বহি আছে মাজেৰে 3 বাৰ মান অহা যোৱা কৰিলে কিন্তু দেখা পোৱা নাযায় কৃষ্ণ এক দেৱ আউৰ নপাইবা উপকাৰী কৃপাময় নাম মাত্ৰ লইলে এতেকে কৰন্ত সমস্ত পাতক ক্ষয় এতিয়া সমস্ত পাপ ক্ষয়ৰে ঔষধটো হল ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা যিটো বেমাৰৰ যিটো ঔষধ তাক খালেহে ভাল হ'ব প্ৰেছাৰ হৈছে ডায়াবেটিছৰ টেবলেটটো খালে জানো ভাল হ'ব নহয় যিটো বেমাৰৰ যিটো ঔষধ তাক খালেহে আমাৰ ভাল হ'ব এতিয়া লৰাজনে ভাৱনাত কৃষ্ণ চৰিত্ৰটো লৈছে দেউতাক গৈ কবগৈ বোলে শুন হাঁহি হাঁহি প্ৰৱেশ কৰিবি দেই বোলে দেউতা কিয়নো হাঁহিব লাগে বোলে দেখা নাই কৃষ্ণই হাঁহি থাকে চাবিচোন আমি বিলাক হলো ভকত ৰূপী আপোনাৰ খবৰ কথা কোৱা নাই আপোনাৰ ভৱ হল নাৰায়ণ ৰূপী আমাৰ দৰে ভকত ৰূপী ভাউৰিয়াই কি কৰি আছে ভগৱন্ত প্ৰভুৰ শ্ৰী চৰণত মিছা মাতি থাকো সেইবাবে ভগৱন্ত প্ৰভুৱে আমালৈ চাই হাঁহি থাকে আৰু কয় জীৱশ্ৰেষ্ঠ মনুষ্য মোৰেই প্ৰিয় সন্তান মোৰ সন্তান হৈ মোক বাৰু মিছা মাতিব লাগেনে আমি হবে শৰণ লৈছো বুলি কৈছো কিন্তু আমি প্ৰকৃতাৰ্থত শৰণ লোৱা নাই আমি অতি সুন্দৰভাৱে গাও সকলোৱে গায় কি বুলি গায় বাৰু যাদৱ যদু মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো
হৰণ আমি হৰণ লৈছো বুলি কৈছো প্ৰকৃতাৰ্থত হেয়া হৰণ নহয় হৰণ আমি এই কাৰণেই লৈছো যিহেতু ছোৱালীজনী বিয়া দিবৰ হ'ল যদিহে হৰণ ভাগি নিদিয়াও তেনেহলে তাইৰ হাতেৰে কোনেও চাহ একাপো নাখাব ইতিমধ্যে পুত্ৰয়ো কন্যা আনি ঘৰত সোমোৱাবহি হ'ল যদিহে হৰণ ভাগ নিদিও তেতিয়াহলে বিয়াখনলৈ কোনো নাহিব সেইবাবেহে আমি হৰণ দিওঁ আচলতে হেয়া হ'ল চাহ খোৱা হৰণ আৰু ভাত খোৱা হৰণ আমি হবে সুদীৰ্ঘ বিশ্বাসে কাই মন বাইক চিত এক কৰি একান্তভাৱে সুদৃঢ় বিশ্বাসে দৈৱকী নন্দন দেও প্ৰভু ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ব লাগিব এতিয়া প্ৰভু ভগৱন্তই অৰ্জুনক কোৱাৰ চলেৰে আমাৰ সকলোকে কৈ থৈ গৈছে কি বুলি কৈছে বাৰু এ ৰাম ৰাম সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী লৈও মাত নকৰিবা ভয় সখী সখী অকনো ভয় নকৰিবা নকৰিবা ভয় সখী কৰো অংগীকাৰ মই প্ৰতিজ্ঞা কৰিছো সখী সমস্ত পাপত মই কৰিব উদ্ধাৰ সখী তুমি যি কৰ্ম নকৰা যদিহে সখী মোক অৰ্পণ কৰি কৰা তোমাক মই সকলো পাপৰ পৰাই মুক্ত কৰি দিম গতিকে আমি হবেও ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিহে কৰ্ম কৰিব লাগিব যদিহে তেওঁৰ ওচৰত অৰ্পণ কৰি কৰ্ম কৰো তেনেহলে সকলোবিলাক পাপৰ পৰাই তেওঁ আমাক মুক্তি দি দিব এতিয়া এদিন আই এগৰাকীয়ে ধূপ ধূনা জ্বলাওঁতে 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 এদিন পদূলি মুখত ধূপ ধূনা দিবলৈ গৈ গেটখন খুলিয়াই দেখিলে তিনিজন দিব্য পুৰুষ সন্মুখত ৰৈ আছে আইগৰাকীয়ে সুধিলে বোলে বাপ সমস্ত আমাৰ গৃহলৈকে আহিছিল নি বাৰু বোলে হয় আই আপুনি যে ভগৱন্ত প্ৰভু ভজনা কৰে আপোনাৰ ভক্তিত সন্তুষ্ট হৈ তেখেতে আপোনাৰ গৃহলৈ আমাৰ তিনিওজনকে পঠিয়াই দিছে কিন্তু আই আমি আপোনাসবৰ গৃহলৈ যিকোনো এজনহে যাব পাৰিম বাকি দুজন কিন্তু উভতি যাব লাগিব আই যিহেতু আমি এজন যাম আমাৰ পৰিচয়টো দিব লাগিব তেতিয়া আইগৰাকীয়ে ক'লে বোলে হয় আপোনাসবে আমাক পৰিচয়টো দিব লাগিব তেতিয়া ক'লে বোলে আই
আমি হৈছো ধনৰ গৰাকী মাজৰজন হল প্ৰেমৰ গৰাকী একেবাৰে হিফালৰজন হল জখৰ গৰাকী এতিয়া আই আপুনিয়ে কওকচোন বাৰু আপোনাক ধনৰ জনক প্ৰয়োজন হৈছে নে জখৰ জনক প্ৰয়োজন হৈছে নে প্ৰেমৰ জনক প্ৰয়োজন হৈছে তেতিয়া আই গৰাকীয়ে কলে যিহেতু মোৰ স্বামী দেৱতা এতিয়াও জীৱিত সেইবাবে মই তেওঁক সুধিহে আপোনাহবক আমন্ত্ৰণ জনাব পাৰিম তেতিয়া আই গৰাকীয়ে এই বুলি কৈ ভিতৰলৈ গল আইসকলে মনোযোগ দি শুনিব গৃহশ্ৰমত অকলে কৰ্ম কৰিব নাপায় কাৰণ প্ৰকৃতি পুৰুষ দুয়ো হৈবায়ে কমতি বন্ধু কৃষ্ণ ভকতি তেৱেখে সি জীৱ বন্ধু কৃষ্ণ ভকতি